আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই মমতা ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ HSLCৰ উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে এই ভাল খবৰ আহি পৰিছে শীঘ্ৰেই ছাত্ৰ ছাত্ৰীসকলৰ একাউণ্টত জমা হ'বলৈ গৈ আছে 10,000 টকা ইতিমধ্যে ৰাজ্যিক কেবিনেট মন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ধন প্ৰদানৰ বাবে ৰাজ্যিক কেবিনেটে জনালে অনুমোদন 10,000 টকাকৈ দিয়াৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ অহা 2 মাহৰ ভিতৰত শিক্ষাৰ্থীসকলক দিয়া হ'ব ধন নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন ৰাজ্যিক কেবিনেটৰ 10,000 এবাৰত দিয়াৰ পৰিৱৰ্তে মাহে 1,000 টকাকৈ দিয়াৰ পৰামৰ্শ লাভ কৰিছে চৰকাৰে আৰু 7 দিনৰ ভিতৰত এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা চাওঁহক মুখ্যমন্ত্ৰীৰ মন্তব্য আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয় একেলগে 10,000 টকা দিব নালাগে মাহত 1,000 কৈ দিব লাগে লাগিলে টকাটো 12,000 হওক কিন্তু মাহত 1,000 কৈ দিলে ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব কিন্তু একেলগে 10,000 পালে মোবাইলটো কিনি ল'ব পাৰে গতিকে এই বিষয়টো আমাৰ ৰমেশ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম